লাইফ নমস্কাৰ, মই উমি পাণ্ডে। বেকবেঞ্চাৰ্ছ পেজৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছো আজিৰ এই লাইভ ছেশ্যনটোলৈ। সৰ্বপ্ৰথমে আজিৰ এই শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত স্বৰ্গীয় ৰাধাপল্লী ৰাধাকৃষ্ণনক স্মৰণ কৰিছো। লগতে সকলো শিক্ষাগুৰুক মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ এই লাইভ শ্ব'টোলৈ আগবাঢ়িছো। আজিৰ আমাৰ মাজত যোনজন অতিথি আহি উপস্থিত হৈছে, তেওঁৰ ইমান বিশেষ পৰিচয়ৰ দৰকাৰ নাই, সকলোৱে চিনি পায়। অসম তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ সদায় সুনাম কঢ়িয়াই আনিছে। সাৰেগামাপা 2005ৰ বিজয়ী দেৱজিৎ সাহা ছাৰ আমাৰ মাজত আজি উপস্থিত হৈছে। স্বাগতম ছাৰ আমাৰ এই লাইভ ছেশ্যনটোলৈ। থেংক ইউ মোৰ ভাল লাগিছে আজি সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁক শ্ৰদ্ধা জনাইছোঁ। আৰু আজি টিচাৰ্ছ ডে। এই দিনত মোক মইতো শিক্ষক নহয়, বাট ষ্টিল এই দিনত আমি এডুকেশ্যন লৈ কথা পাতিম, বিকজ আপোনালোকে ইমান ধুনীয়া কাম কৰিছে। এটা ফ্ৰী অফ কষ্ট এডুকেশ্যন মানুহক, আমাৰ ল'ৰা ছোৱালীক, আপকামিং ষ্টুডেণ্টছক দিয়াৰ ব্যৱস্থা কৰিছে। সেইটো কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাওঁ, বিকজ আজিকালি খুব দৰকাৰ যে যিমানে পাৰে কিবা যদি অলপ ভাল শিক্ষা দিয়া যায় আমাৰ ছ'চাইটিক, আমাৰ ল'ৰা ছোৱালীক, আমাৰ যি আপকামিং জেনেৰেশ্যন আছে, তেওঁলোকক যদি আমি অলপ ভাল ৰাস্তা দেখাব পাৰোঁ, তেনেহ'লে সুবিধা দিব পাৰোঁ, তেনেহ'লে খুব ভাল হয়। যোনটো আপোনালোকে কৰি আছে খুব ভাল কথা। সেইটো কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আৰু এই পেণ্ডেমিক চিটুৱেশ্যনত আপোনালোকে এনেকুৱা এটা ষ্টেপ লৈছে, সেইটো কাৰণেও ধন্যবাদ জনাইছোঁ। বিকজ এই সময়ত বাচ্চাবোৰ স্কুল যাব পৰা নাই, ঘৰৰ পৰা অনলাইন ক্লাছেছ কৰি আছে, চবৰ ইণ্টাৰনেট সুবিধা নাই। চ' সেইকাৰণে কোৰ্চেছ মানুহৰ এটা বছৰ মানে অলমষ্ট গ'ল। আৰু চ' এই যে বেয়া অৱস্থাটো, সেইটোৰ মাজত আপোনালোকে এনেকুৱা এটা প্ৰচেষ্টা চলাইছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। হয়, আমি নতুন প্ৰজন্ম, আমিয়ে আগুৱাই নিব লাগিব। আমি ষ্ট্ৰেইট ফৰৱাৰ্ড নহ'লে বাকীবোৰ বস্তু পিছ পৰি থাকিব। ছাৰ আপুনি হয় ছাৰ। ছাৰ আপুনি এই সংগীত জগতত বহুত দিনৰ পৰা জড়িত হৈ আছে। 2005 চনৰ আগৰ পৰাই হয়তো আপুনি ছিংগিংটো একজেক্টলি কেতিয়া ষ্টাৰ্ট কৰিছিল, আৰু ক'ৰ পৰা আপুনি অনুপ্ৰাণিত হৈছিল যে মই গান গাম বা মই এজন গায়ক হ'ম? একচুৱেলি এইটো এটা লং ষ্টৰী, বাট ষ্টিল আপুনি সুধিছে, মই ক'ব লাগিব। মই আগতেও কৈছোঁ, মই পালংঘাট CCJC পালংঘাট হাইস্কুলত পঢ়া। তাৰপিছত তাতে মই পালংঘাট যেতিয়া এটা ভিলেজ পালংঘাটত আছিলোঁ, সেইটো শিলচৰৰ পৰা আকৌ হাফ এন আৱাৰ 40 মিনিটছ লাগে যাব। চ' তাতে মই শিক্ষা লৈছোঁ, স্কুলিংটো তাতে হৈছে। তাৰপিছত তাতে মই হেৰি কৰিছোঁ, মানে ড্ৰয়িংছ, পৰ্ট্ৰেইট, পেইণ্টিংছ এইবিলাক কৰি আছিলোঁ যেতিয়া মই ক্লাছ 5-6 এই ষ্টেণ্ডাৰ্ডত আছিলোঁ। তাৰ পৰাই কিবা এটা মিউজিকৰ লগত এটা টান হৈছে। যেতিয়া মই পৰ্ট্ৰেইট কৰোঁ, ড্ৰয়িংছ কৰোঁ, তেতিয়া অট'মেটিকেলি মই গান শুনিছোঁ, আৰু গানটো লাহে 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 মিউজিকটো মোৰ মনত, মোৰ একদম মূৰত সোমাইছে। লাহে লাহে মিউজিকটো প্ৰাইমাৰী হৈ গ'ল, ড্ৰয়িংছ, পৰ্ট্ৰেইট সেইবিলাক অলপ পিছুৱাই গ'ল। আজি আৰু এইবিলাক নকৰোঁ, বাট মিউজিকটো তেতিয়াৰ পৰাই মই অলপ অলপ গানো গাইছিলোঁ। চ' নজৰুল গীতি, ৰবীন্দ্ৰ সংগীত, তেতিয়া মই অসমীয়া গীত শুনা নাই, বিকজ বৰাকভেলীৰ কালচাৰটো অলপ বেলেগ। চ' সেইকাৰণে অসমীয়া গীত বেছি শুনা নাই মই তেতিয়া। তাৰপিছত যেতিয়া মই শিলচৰ আহিলোঁ, শিলচৰত আমাৰ ঘৰ আছিলে আগৰ পৰাই, আমাৰ দেউতাহঁতে শিলচৰতে থাকিছিলে, বাট মই স্কুলিংটো তাতে কৰিছোঁ। শিলচৰ অহাৰ পিছত ফাৰ্ষ্ট গান মই বৃষ্টিৰ নদু পাৰে গানটো শিকিছিলোঁ, অসমীয়া গীত। তাৰপিছত ভূপেন হাজৰিকাৰ। ভূপেন হাজৰিকাদেৱৰ।
তাৰপিছত আমাৰ তেতিয়াৰ সময়ত এজন শিল্পী মুন্মী বৰা খুব খুব ধুনীয়া গীত গাইছিল তেতিয়া। মুন্মী বৰা গান শুনিছিলোঁ তেতিয়া চামহাও। চ' খুব ভাল লাগিছিল মোৰ তেতিয়া। শাৰদী কোমল জোনাক বাটৰে এটা গীত আছিল তাইৰ, সেই গীতটো মই এনেই শিকিছিলোঁ। মোৰ মনত নাই, বাট মই গানটো গুণগুণাইছিলোঁ তেতিয়া। লাহে 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 মোৰ ফিল কৰিছোঁ যে মিউজিকত কিবা এটা কৰা যায়। তেতিয়া মই শিলচৰত যেতিয়া কলেজত এণ্ট্ৰি লৈছোঁ, তেতিয়া মই এটা বেণ্ড ফৰ্ম কৰিছিলোঁ, অৰ্কেষ্ট্ৰা। তাৰপিছত আমি বহুত কেইটামান শ্ব' কৰিলোঁ। একদম ওৱান নাইট ফেম হৈ গ'ল মানে। ফাৰ্ষ্ট শ্ব' যিদিনা কৰিছোঁ ইমানেই মানে ভিৰ হৈছিল আৰু একদম ৰাতাৰাতি মই ফেমাছ হৈ গ'লোঁ। খুব মানুহে লাইক কৰিছে মোৰ গান, মোক ভাল পাইছে। চ' অভাৰঅল এটা গানৰ এটা ৰেছপন্স, এটা বিৰাট ৰেছপন্স পাইছোঁ। তাৰপিছত কিশোৰ কুমাৰ কম্পিটিশ্যন হৈছে, তাতে মই পাৰ্ট লৈছিলোঁ, তাতে উইনাৰ হ'লোঁ। আমাৰ বৰাকভেলীৰ যিমান টপ কিশোৰ কুমাৰৰ গান গোৱা মানুহ, ফেমাছ মানুহ চবে ভাগ লৈছিলে। তেতিয়া মই জিকিছিলোঁ। তাৰপিছত ৰেডিঅ' টিভি অডিশ্যন দিছোঁ, পাইছোঁ। মই জেনেৰেল আৰ্টিষ্ট আছিলোঁ আধুনিকৰ। এনেই মোৰ ষ্টাৰ্ট হ'ল। তাৰপিছত মোৰ চাকৰি হ'ল। আই এম এ চিভিল ইঞ্জিনিয়াৰ। চ' মোৰ PWDত চাকৰি হ'ল, PWD ৰোডছত হাফলং পষ্টিং। তাৰ পৰা কিবা নাজানো, তেতিয়া মোৰ মাৰ এনকেফেলাইটিছ হ'ল। মা খুব অসুস্থ, কোমাত গুচি গ'ল। তাৰপিছত মা এৰাউণ্ড 7 মান্থছ বিচনাত আছিল, তাৰপিছত ঢুকাইছে। মা ঢুকোৱাৰ পিছত মই ডিচাইড কৰিছোঁ যে কিবা এটা ষ্টেপ ল'ব লাগিব, এবাৰ এটা ট্ৰাই কৰোঁ। তেতিয়া মোৰ চাকৰি অলৰেডি আছিল, বাট কি জানো মনত ইমান জোৰ আহিছে। মই বম্বে আহিছোঁ। বম্বে অহাৰ পিছত মোৰ লগত মোৰ ৱাইফ একেলগে আমি আহিছোঁ বম্বে। মোৰ ৱাইফ ফেশ্বন ডিজাইনাৰ ফ্ৰম নিফ্ট। চ' দুইজনে মোৰ চাকৰি এৰিছোঁ, তাই চাকৰি এৰিছে। তাই দিল্লী চাকৰি কৰিছিল। ত' দুজনে বম্বে আহিছোঁ, আহি ষ্ট্ৰাগল লাইফ শুৰু। তাৰ পৰা মই ইয়াতে গান শিকা ষ্টাৰ্ট কৰিছোঁ পণ্ডিত আস্কাৰণ শৰ্মাজীৰ ওচৰত। He's like my father, but he's no more now. 4-5 বছৰ হ'ল, 4 বছৰ হ'ল ঢুকাইছে। চ' অভাৰঅল এটা মিউজিকৰ এটা মূৰত সোমাই গ'ল যে মিউজিকত কিবা এটা কৰিব লাগিব। মোৰ মনত আছে, মোৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ মোক কৈছিলে যে চাহা, আপুনি চাকৰি এৰি গৈ আছে। মই কৈছোঁ মই এৰা নাই, বাট এটা ট্ৰাই কৰোঁ। যদি কিবা হয় তেনেহ'লে চাকৰি এৰিম, আদাৰৱাইজ মই আকৌ চাকৰি জইন কৰিম। বাট 1.5 বছৰ পিছত মই আকৌ অফিচত গৈছিলোঁ এনে চাবলৈ। তেতিয়া মোক ক'লে যে কিবা এটা 1.5 বছৰ মোৰ লগত কোনো কানেকশ্যন নাই অফিচত। ত' অট'মেটিকেলি কিবা এটা টাৰ্মিনেশ্যন লেটাৰ আহিছিল, টেলিগ্ৰাম কৰিছিল তেতিয়া। চ' তাৰপিছত মোক আকৌ কৈছে জইন কৰিব নেকি? মই কৈছোঁ নোৱাৰোঁ। তেতিয়াও মোৰ একো হোৱা নাই সেই সময়ত। লাহে লাহে মই গজল চাৰা বুলি এটা ETV উৰ্দু, সেইটোত মোৰ গজল খুব ভাল লাগে। তো মোক গজল চাৰা কম্পিটিশ্যনত মোক মানে চবে মিলি ক'লে বোলে যা তই যা। মোৰ স্যাৰ স্পেচিয়েলি গজল এটা শুনাব নেকি আমাক? আমাৰ ভিউৱাৰ্ছৰ পৰা বহুত ৰিকুৱেষ্ট আহিছে গান গাবলৈ। এটা গজল শুনাব নেকি আমাক? আচলতে আজি গানৰ মানে বহুত ভাগৰ লাগিছে। গোটেই দিনটো মই বিজি আছিলোঁ। অহাকালিও বিজি থাকিম। চ' খুব হয় ভাগৰ হয় লাগিছে, বাট ষ্টিল স্যাৰ, মই জানো আপুনি মই যি গানৰ পাৰে সেইটোৱে আৰু আমাৰ ভিউৱাৰ্ছে বহুত মই আজি একচুৱেলি গান গোৱাৰ প্লেন নাছিল। আজি খালি এই তোমালোকৰ যে প্ৰচেষ্টা লৈ কথা পাতিম বুলি, মোৰ ষ্ট্ৰাগল লাইফ এইবিলাক লৈ কথা পাতিম বুলিয়ে আহিছোঁ। হয় স্যাৰ, হয়। কিন্তু আপোনাৰ ইমান বিগ ফেন আহিছে ইয়াত, গোটেই ভিউৱাৰ্ছে ৰিকুৱেষ্ট কৰি আছে এটা গান শুনি এনিৱেজ যাওক থেংক ছাৰ। ইউ ছ' মাচ। এতিয়া যোনে যোনে মই দেখা পোৱা নাই চবকে, বাট ষ্টিল আমাৰ ষ্টুডেণ্টছবোৰ বা বহুত তেওঁলোকৰ ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, দেউতা বিগ ফেন, লাভ ৰিয়েক্ট। থেংক ইউ অল গুড অফ গুড ইউ। থেংক ইউ ছ' মাচ। আৰু
মই স্যাৰ আপুনি সাৰেগামাপাৰ কোৱা কৈ আছো। স্যাৰ আপুনি এই সাৰেগামাপাৰ যোনটো জুৰি হোৱাৰ এক্সপিৰিয়েঞ্চটো আমাক ক'ব নেকি? আমাৰ দৰ্শকে জানিব বিচাৰিছে আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকে আছিল নিশ্চয় কম সাৰেগামাপাৰ মই জুৰি হোৱাৰ। মই দুটা লাইন গজল শুনাই দিওঁ, তাৰপিছত মই সাৰেগামা জুৰিৰ এক্সপিৰিয়েঞ্চটো হয় কৈ হয় আছো। স্যাৰ হয়। আজি মোৰ চবে চাব, আজি মোৰ পাৰফৰ্মেঞ্চ আছে 8টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। মোৰ পাৰফৰ্মেঞ্চটো কেতিয়া মই নাজানো। আজি মোৰ এটা ধুনীয়া গান মই পাৰফৰ্ম কৰিছোঁ। আৰিয়ানন্দা সাউথ ইণ্ডিয়ান এটা লিটল চেম্পছ আছে তাইৰ লগত, খুব খুব ভাল গায় তাই। এনিৱেজ, মোৰ ফাৰ্ষ্ট গজল মই চাগে এইটো শুনিছিলোঁ আৰু সেইটোৱেই মনত থাকি গ'ল। मैं ख्याल हूँ किसी और का, मैं ख्याल हूँ किसी और का, मुझे सोचता कोई और है, सरे आईना मेरा अक्स है, पसे आईना कोई और है, मैं ख्याल हूँ किसी और का, मुझे सोचता कोई और है, सरे आईना मेरा अक्स है, पसे आईना कोई और है, मैं ख्याल हूँ किसी और का। বহুত ধুনীয়া লাগিছে স্যাৰ। থেংক ইউ এনেও খুব আপুনি টায়াৰ্ড হৈ আপুনি আছো। যি গান গালেও ভাল লাগে। নাই, আপোনাৰ মই 2005ৰ পৰা ফেন স্যাৰ। আপুনি যেতিয়া সাৰেগামাপা জিকিছিল, তাৰপিছত চাগে লাইভ শ্ব' আপুনি কৰিছিল ইয়াত অসমত, কাৰ্বি আংলং জিলাতো বহুত আহিছিল, বহুত মই লাইভ তাৰে হয়। কৰিছো। হয় তুমি হয় কাৰ্বি স্যাৰ, আংলঙৰ তাত নেকি? লাইভ কৰিছিল। হয় হয় স্যাৰ। তাত মানুহে বহিবলৈ জাগাটো দূৰৰে কথা, ভৰি ৰাখিবলৈও ঠাই নাছিল, হ'লেও আপোনাৰ লাইভ চাব গৈছিলো। তেতিয়াৰ পৰা আমি আপোনাৰ ফেন। বহুত ভাল লাগিছে আপুনি থেংক ইউ আমাৰ এই সো মাচ। অনুৰোধ ৰক্ষা কৰি গানটো গালে স্যাৰ। এতিয়া আপুনি সাৰেগামা আমাৰ জুৰিৰ হয় এক্সপিৰিয়েঞ্চ ক'ব হয় কৈছিলে হয় ন? স্যাৰ এক্সপিৰিয়েঞ্চ। একচুৱেলি এইটো এটা প্ৰেষ্টিজিয়াছ প্লেটফৰ্ম, য'ত মই জিকিছোঁ তাতে মোক জুৰি কৰি লৈছে। আৰু মই নিউ টেলেণ্টছক জাজ কৰি আছোঁ। এইটো এটা মোৰ কাৰণে বিৰাট প্ৰাউড মমেণ্ট। ইমান ধুনীয়া ধুনীয়া ছিংগাৰ, ল'ৰা ছোৱালী, ইমান বাচ্চা, 11 বছৰ 12 বছৰ ছোৱালী, ইমান ধুনীয়া। মোৰ লগত মোৰ ছোৱালীৰ নিচিনা বয়স এই ছোৱালীজনীৰ, আৰিয়ানন্দা, যোনে আজি গাব মোৰ লগত। এনেকুৱা ধুনীয়া গাইছে, মানে ক'ব নোৱাৰো, মানে মই জাষ্ট স্পীচলেছ। আৰু আমি আৰু বেলেগ জুৰিও আছে। সঁচাকৈ মই শিকিছোঁ বহুত, কিবা কিবি শিকি আছোঁ তেওঁলোকৰ পৰাও। সেইটো নহয় যে মই এটা প্লেটফৰ্মৰ উইনাৰ হৈছোঁ বুলি মই শিকিব নোৱাৰোঁ, বা মই এনেকুৱা মোৰ মাইণ্ডছেট হৈ গৈছে যে মই কিয় শিকিম। বাট মই আজিৰ তাৰিখেও প্ৰেক্টিচ কৰোঁ, আজিৰ তাৰিখেও শিকোঁ। আম, এই বাচ্চাবোৰৰ পৰা মই শিকোঁ তেওঁলোকে কিমান কনফিডেণ্টলি গান কৰে, কিমান কোনো ভয় নাই মনত, ইমান ডেছপাৰেট ছিংগিং, ইমান সুৰত, ইমান সুৰীয়া মাত। চ' এইবোৰ চাই মই সঁচাকৈ মই নিজকে ধন্য বুলি ভাবোঁ, বিকজ আমাৰ নিউ জেনেৰেশ্যন ইমান ভাল কৰি আছে। চ' সেইটো আমি আমাৰ শিকাৰ বহুত আছে। আজি ল'ৰা ছোৱালী যিমান বহুত টেকনিকেলি বহুত চাউণ্ড। চ' এই যে আপোনালোকে ইমান এটা ধুনীয়া প্ৰচেষ্টা চলাইছে, ফ্ৰী কোচিং, চ' সেইটোতে মানুহ, আমাৰ বাচ্চাবোৰ বহুত বহুত উপকাৰ হ'ব তেওঁলোকৰ। আৰু মই ভাবোঁ যে আমাৰ অসম, নৰ্থ ইষ্টত বহুত টেলেণ্টেড মানুহ আছে, বাচ্চাবোৰ আছে যোনে
মানে অহা দিনত বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত নাম কৰিব, পঢ়া শুনাত হওক, স্পৰ্টছ, মিউজিক আৰু নৰ্থ ইষ্ট। মোৰ গুৰুজীক লৈ মই মোৰ মনত আছে ৱৰ্কশ্বপ কৰাইছিলোঁ অসমত। তেতিয়া গুৰুজী কৈছিলে যে ইয়াৰ মাটিত কিবা মিউজিক আছে, মানে নৰ্থ ইষ্টৰ মাটিত মিউজিক আছে, অসমৰ মাটিত মিউজিক আছে। সেইকাৰণে চব ল'ৰা ছোৱালী বিনা শিকি গান ইমান সুৰত গায়, ইমান সুৰীয়া মাত চবৰ। একচুৱেলি মানে এই যে আপুনি কথা পাতি আছে, আপোনাৰ মাতটো কিমান ধুনীয়া। আপুনি চাগে গান নাগায়, বাট ইয়ৰ ভইচ ইজ ভেৰি গুড। এনেকুৱা বহুত মানুহ আছে, মষ্টলি মেজৰিটি মানুহৰ আমাৰ নৰ্থ ইষ্টৰ মাত ধুনীয়া। চ' মই খুব প্ৰাউড ফিল কৰোঁ। আই এম ফ্ৰম নৰ্থ ইষ্ট, আই এম ফ্ৰম আছাম, আই এম ফ্ৰম বৰাক ভেলী, শিলচৰ। চ' বিকজ তাতে চবৰ ঘৰত মিউজিক আছে, চবৰ ঘৰত এটলিষ্ট হাৰমনিয়াম আছে, গিটাৰ আছে। এইটো আমাৰ নৰ্থ ইষ্টৰ কালচাৰ। চ' আই এম ভেৰি প্ৰাউড যে মই নৰ্থ ইষ্টৰ পৰা বিলং কৰোঁ, আৰু মই ইণ্টাৰনেশ্যনেল লেভেলতো হয় গৈ ছাৰ। মই সদায় কওঁ যে মই বিৰাট গৰ্ববোধ কৰোঁ যে মই নৰ্থ ইষ্টৰ পৰা। আমাৰো বহুত প্ৰাউড ফিল হয় যেতিয়া আমি ক'ব পাৰো জুবিন দা, পাপন দা, দেৱজিৎ ছাৰ চব অসমৰে হয়। এতিয়া ৰীমা বা, আদিল হুছেইন, হয়, বহুত আৰ্টিষ্ট আছে যোনে আজি ইণ্টাৰনেশ্যনেল, নেশ্যনেল লেভেলত অসমৰ নাম হিমা উজ্বলাই দাস, আছে। ইমান ইমান দীপা দাস, আমাৰ অসমৰ বহুত গৌৰৱ, আছে। ভাৰতৰ গৌৰৱ। নাম কাউণ্ট কৰিলে শেষ নহ'ব, বহুত মানুহ একজেক্টলি আছে একজেক্টলি একজেক্টলি যাক ধ্ৰুৱ আমি দা আছে, সঁচাকেই আমি ধ্ৰুৱ হয় ফুকন ইমান ধুনীয়া মিউজিক কৰি আছে বম্বেত। বহু আগৰ পৰা ধ্ৰুৱ দা আছে। চ' হয় ছাৰ। বহুত মানুহ আছে আমাৰ হয় ছাৰ। অসমৰ। অসম এতিয়া পিছ পৰি থকা নাই। আগৰ সময়ত যেতিয়া অসম বুলি ক'লে মানুহে ভাবিবলগীয়া হয় নাই, নৰ্থ আগৰ ইষ্টৰ অসম চাগে নাই কিবা এতিয়া। এখন ঠাই বা কিবা এখন জেগা। হয়, আগৰ একদম অসম একদম নাই, বহুতো সেইকাৰণে উন্নত মই হৈছে ছাৰ। হয় হয়। সেইকাৰণে মই যেতিয়া ফাৰ্ষ্ট টাইম কোনো ৰিয়েলিটি শ্ব' অসমৰ পৰা কোনোবাই পাৰ্টিচিপেট কৰিছে আৰু জিকিছে, সেইটো এই যে আমাৰ কোটি কোটি মানুহ, আমাৰ অসম নৰ্থ ইষ্টৰ কোটি কোটি মানুহে যে মোক ভোট দিছে, আশীৰ্বাদ দিছে, ছাপোৰ্ট কৰিছে, এইটো এটা ডাঙৰ কথা। এইটো এটা ৱৰ্ল্ড ৰেকৰ্ডৰ নিচিনা হৈছে। এটা মানুহক ইমান ছাপোৰ্ট, ইমান ভাল পোৱা মানুহ, ৰাইজ, এইটো মানে আটাইতকৈ ডাঙৰ কথা। এটা মানুহক চাব কাৰণে লক্ষ লক্ষ মানুহ একেলগে হৈছে, গোট খাইছে। মোৰ মনত আছে একদম গুৱাহাটী যেতিয়া ফাৰ্ষ্ট হয় টাইম মই জিকাৰ আগতে গৈছিলোঁ 9 ফেব্ৰুৱাৰী, তেতিয়া গোটেই এয়াৰপৰ্টৰ পৰা যি মানে ৰেলী ওলাইছিল, সেইকাৰণে ডেফিনেটলি সদৌ অসম ছাত্ৰ সংস্থাক মই ধন্যবাদ জনাওঁ। তেওঁলোকে লিড লৈছিল এই প্ৰচাৰৰ কাৰণে, আমাৰ এই ভোটিং প্ৰচাৰ। সেইকাৰণে চবে জানিব পাৰিছে। বাট ষ্টিল মই কওঁ যে এই যে মানুহৰ ঢল, মানুহৰ যে ইমান মৰম, সেইটো চাগে নৰ্থ ইষ্টতেই পোৱা যায়। বিকজ এনেকুৱা ক্ৰেজ, এনেকুৱা ছাপোৰ্ট আজিলৈকে কোনো ষ্টেট কাৰোৰ বাবে কৰা নাই। হয় ছাৰ, আপুনি বহুত মানুহক ইনস্পায়াৰ কৰিছে, আৰু আমাৰ যিমান য়ং জেনেৰেশ্যন আছে, আপোনাৰ পিছত বহুত শিল্পী আছে যোনে নেশ্যনেল প্লেটফৰ্মত গৈ অসমৰ হৈ পেলাই ফাৰ্ষ্ট পজিশ্যন জিকি আহিছে। ভইচ ইণ্ডিয়াই হওক বা বেলেগ Yes, বেলেগ প্লেটফৰ্ম আছে, চবে আপোনাৰ পৰা ইনস্পায়াৰ হৈয়ে গৈছিলে ছাৰ। আপুনি চাগে yes. নাজানে, আগতো ইনস্পায়াৰ হৈ থাকিব। নাই, গম পাইছোঁ। মই তেতিয়াও গম পাইছিলোঁ, বিকজ বহু মানুহে মানে মোক ফোনত কথা পাতিছে, মোৰ ফেচবুক, বা তেতিয়াতো ফেচবুক নাছিল, বাট বহু মানুহে পিছত কানেক্ট কৰি কৈছে যে মোক চাই তেওঁলোকে সেই কনফিডেঞ্চটো আহিছে যে তেওঁলোকেও কিবা কৰিব পাৰিব, আহিছে ৰিয়েলিটি শ্ব'ত পাৰ্টিচিপেট কৰিছে, জিকিছে বা ফাইনেলিষ্ট হৈছে। সেইটো মোৰ কাৰণে এটা ডাঙৰ কথা। খুব মই ভাল পাওঁ। মই সদায় আমাৰ নৰ্থ ইষ্টৰ মানুহ যোনে নহওক, যি কাষ্টৰ হওক, মোক যদি কিবা এবাৰ ফোন কৰি কয় বা কিবা মই গম পাওঁ যে কিবা হেল্প লাগে, মই সদায় আগুৱাই থাকোঁ। আৰু নট অনলি ফৰ নৰ্থ ইষ্ট, এনি ওৱান, মানে মই কেতিয়াও আননোন নাম্বাৰ চব ফোন ৰিচিভ কৰোঁ, মোৰ একো নাই। আৰু মোক যোনে আজিলৈকে যিমান হেল্প বিচাৰিছে,
মই যিমান পাৰিছোঁ মই হেল্প কৰিছোঁ। হয় ছাৰ, আপুনি বহুত আপুনি বহুত ডাউন টু আৰ্থ পাৰ্চন, আমি যদি ফ্ৰেংকলি কওঁ, কাৰণ আমিও এটা ইনিচিয়েটিভ লৈছো যে অসমক আগত আগবঢ়াই নিব পাৰো। আমি কিছু মানুহৰ সহায় সহযোগৰ আশা কৰো যিয়ে আমাক ইনস্পায়াৰ কৰে। নিশ্চয় আপুনি নিশ্চয় আজি সহায় আমাৰ কৰিব মাজত লাগে, এই অনুষ্ঠানটিত যোগ হৈছে। হয় হয় সহায় ছাৰ। কৰিব লাগে। আমাৰ হয়, যিমান তো অসমৰ আমাৰ অডিয়েন্স, চেলিব্ৰিটিজ হয় আছে হয় চবে এই প্ৰচেষ্টাটোক মানে মানে সাধুবাদ জনাব লাগে আৰু এপ্ৰিচিয়েট কৰিব লাগে, ছাপোৰ্ট কৰিব লাগে, মই সেইটো ভাবোঁ। সেইকাৰণে ময়ো আহিছোঁ। মই অহা দিনত ডেফিনেটলি আৰু বহুত আমাৰ অসমৰ চেলিব্ৰিটিবোৰ এই প্ৰচেষ্টাটোক ডেফিনেটলি ছাপোৰ্ট কৰিব। হয়। ছাৰ, আমাৰ এজনী ভিউৱাৰ্ছে প্ৰশ্ন কৰিছে, হাউ টু ষ্টে মটিভেটেড এণ্ড এনথুছিয়াষ্টিক থ্ৰু আউট। ত' আপুনি এইটো নিজৰ জাৰ্ণিত কেনেকে নিজকে মটিভেট কৰি ৰাখিছিল, বা কেতিয়াবা ডিপ্ৰেছড হৈছিল নেকি? এইটো কথা আমাক যদি ক'ব বিচাৰে, আমাৰ See, ভিউৱাৰ্ছ, য়ং জেনেৰেশ্যন লাইফটো ইনস্পায়াৰ হ'ব। সদায় আপছ এণ্ড ডাউনছ থাকে লাইফটো। চ' কিবা তুমি যেতিয়া ভাল কৰিবা তেতিয়া ভাল লাগিব। কেতিয়াবা ভাল কৰাৰ চেষ্টা কৰিছা বাট চামহাও সেইটো হোৱা নাই, কামটো হোৱা নাই, বা এনিথিং নিজৰ ফেমিলিটো কিবা কিবি হৈ থাকে। চ' সেইকাৰণে আপছ এণ্ড ডাউনছ লাইফত লাগি থাকে। বাট মৰালি ডাউন হ'লে প্ৰব্লেম। মৰাল বুষ্ট কৰি থাকিব লাগিব, নিজৰ মৰাল নিজে বুষ্ট কৰি থাকিব লাগিব, আদাৰৱাইজ চলিব নোৱাৰা। কাৰণ মই সদায় এটা দেখিছোঁ, ময়ো ডিপ্ৰেছ হৈছোঁ, ময়ো ডাউন হৈছোঁ, মোৰ একদম মেণ্টেলি ডাউন হৈছোঁ, বাট নিজকে ৰিকভাৰ কৰিছোঁ। নিজকে ৰিকভাৰ কৰিব লাগিব, বেলেগ কোনো নাই পৃথিৱীত যে তোমাক টানি লৈ যাব। এইটো আমি ভাবোঁ যে কোনোবা যদি থাকিলেহেঁতেন, মোক যদি ছাপোৰ্ট কৰিলেহেঁতেন, মই বহুত ভাল কৰিলোহেঁতেন। এনেকুৱা মানুহ বা এনেকুৱা হেৰি পোৱাটো মানে কি ক'ম, বিলিয়নত 1%। চ' মই ভাবোঁ যে আজিৰ তাৰিখত যি ছিটুৱেশ্যন হৈ আছে, এই পেণ্ডেমিক ছিটুৱেশ্যন চোৱা, মানে মানুহৰ বিজনেছ, ইকনমিক ছিটুৱেশ্যন, এভৰিথিং মানে একদম বেয়া হৈ আছে। আমাৰ মিউজিক ইণ্ডাষ্ট্ৰী, ফিল্ম ইণ্ডাষ্ট্ৰী, যিমান এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী আছে, চব ফালে মানে একদম বন্ধ, মানে কোনো কাম চাম চব থাপ। চ' এই ছিটুৱেশ্যনত নিজকে কেনেকুৱা মটিভেট কৰি ৰাখিবা, কেনেকুৱা ভালদৰে থাকিবা, সেইটোৰ এটাই মাত্ৰ মন্ত্ৰ, সেইটো হ'ল যে নিজকে বিজি ৰাখা। নিজে যিমান আইডল বহি থাকিবা সিমানেই মন বেয়া হ'ব, বোলে কি কৰিম নাভাবি যি মন যায় কৰা। মানে মষ্টলি এই পেণ্ডামিক ছিটুৱেশ্যনত মষ্টলি ঘৰৰ কাম কৰা, ঘৰৰ কামত বিজি থাকা। মোৰ এতিয়া মই নিজে চব কৰি আছোঁ, বিকজ মোৰ ঘৰৰ মেইড এতিয়া মই তাইক ঘৰত থাকিব দিছোঁ। বাট ঘৰৰ কামবোৰ এতিয়া মই নিজে নিজৰ মিউজিকৰ কাম ইমান ফুল ফ্লেজেডলি কৰিব পৰা নাই, বিকজ অফ ঘৰত বহুত কাম থাকে, মই নিজে ভাগৰ লাগি যায়। সেইকাৰণে ক'লোঁ, মই নিজে আজি বহুত কাম আছিল, চ' ভাগৰ লাগি আছে। ত' এনেকুৱা ছিটুৱেশ্যনত মই আপোনালোকৰ ওচৰত লাইভ কৰি আছোঁ, মোৰ ভাগৰ লাগিছে, বাট ষ্টিল মই হাঁহি লাইভ কৰি আছোঁ। সেইটো কৰিব লাগিব। তেনেহ'লে মৰেল সদায় হয় ষ্ট্ৰং হৈ থাকিব। আৰু নিজৰ কামত এটা কথা সদায় মনত ৰাখিব, যোনে মোক চাই আছে এতিয়া, আমাৰ আপকামিং ষ্টুডেণ্টছ, আমাৰ ভাই ভনী বন্ধু, মই এটা কথা কওঁ যে সদায় এটা বস্তু নিজে খেয়াল ৰাখিবা, সেইটো হ'ল যে নিজৰ ভিতৰত চবতকে কোন কামটো কৰিলে বেছি ভাল লাগে, যে মনত নাহে যে মই ব'ৰ হৈ আছোঁ, ফ্ৰাষ্ট্ৰেটেড হৈ আছোঁ, এনেকুৱা কাম কৰিব নালাগে। এনেকুৱা কাম অলপ সময়ৰ কাৰণে কৰিব পাৰা, বা আমিও কৰোঁ, যোনটো আমাৰ ইচ্ছা নাযায় বাট ষ্টিল কৰিব লাগে। মেইনলি মই এটা সৰু এক্সাম্পল দিওঁ, মোক যদি কিবা কয় বা কোনোবাই কয় সেইটো কৰা, মই কৰি দিওঁ। বাট মোৰ মনৰ পৰা যোনটো কৰিবলৈ ভাল লাগে, সেইটো হ'ল মিউজিক। বা মই যেতিয়া পৰ্ট্ৰেইট পেইণ্টিংছ কৰিছিলোঁ, তেতিয়া মই পেইণ্টিংছ খতম
নোহোৱালৈকে মই মানে খোৱাটোও পাহৰি যাওঁ, এনেকুৱা অৱস্থা। চ' এইটো এটা কথা সদায় মনত ৰাখিবা যে নিজৰ ভাল লগা বস্তু যেতিয়া কৰিবা, কেতিয়া ৰাতি হৈছে, কেতিয়া দিন গৈছে, কেতিয়া খোৱা পাইছে, কি ভোক লাগিছে, কি লাগিছে, একো মনত নাহে। কোনোবা বেলেগে আহি মাতি লৈ যাব লাগিব যে আহা খাব লাগিব। বিকজ মই এই লকডাউনৰ চিটুৱেশ্যনত মোৰ দিনত ঘৰৰ কাম থাকে, ৰাতি মই এভৰি নাইট মই ৰাতিপুৱা শুইছোঁ, মোৰ টোপনি ক্ষতি হৈছে বহুত, মোৰ হেল্থ বেয়া হৈছে, এতিয়া অলপ ঠিক কৰিবলৈ চেষ্টা কৰি আছোঁ হেল্থটো। চ' এই যে মিউজিক, মই সেইটোৱে কৈছোঁ, মিউজিক যেতিয়া মই বহোঁ মোৰ ছেটআপত, তেতিয়া মই পাহৰি যাওঁ কিমান ঘণ্টা গৈছে, কিমান সময় গৈছে, একো দুনিয়াদাৰী চব ওলাই যায় মূৰৰ পৰা। চ' সেইটো মষ্ট ইম্পৰ্টেণ্ট যে নিজৰ ভিতৰত নিজে বিচৰা যে তোমাৰ কোনটো চবতকে কৰিবলৈ ভাল লাগে, সেইটো যোনটো কৰিবলৈ চবতকে ভাল লাগে সেইটোই তোমাৰ একচুৱেল গ'ল। তুমি যদি সেইটো নকৰা বেলেগ কথা, বাট एक्चुअल हुनर सब में रहता है, बट उसको चूज करना वो सबसे बड़ी बात है। जो कोई जी सर। हर हर तो इंसान में हुनर होता है। যিমান মানুহ আছে আমাৰ, যিমান মানুহ জন্ম লৈছে, চবৰ ভিতৰত কিবা না কিবা এটা গুণ আছে। সেই গুণটো চিনি পাব লাগিব, আৰু চিনি পাই সেই গুণটোক লৈ আগবাঢ়ি যাব লাগিব। গুণটোক সেই কোৱালিটিটোক বুষ্ট কৰিব লাগিব, আৰু বুষ্ট নকৰিলে চব মনে মনে থাকি যাব। উইদাউট প্ৰেক্টিচ নাথিং। চ' সেইটোৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব, কোনোবা স্পৰ্টছত, কোনোবা মিউজিকত, কোনোবা ছিংগিং, কোনোবা এনি 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 ছাবজেক্টত, পঢ়া শুনা যোনে কৰে, যাৰ পঢ়িবলৈ খুব ভাল লাগে। ত' বহুত মানুহ আছে ঘণ্টাৰ পৰ ঘণ্টা পঢ়ি থাকে, একো গম নাপায়। এইটো নেচাৰ নিচিনা, ইটছ এন এডিকশ্যন। মিউজিক মোৰ কাৰণে এডিকশ্যন। আমি শ্বুটিঙত যেতিয়া 10 ঘণ্টা, 12 ঘণ্টা, মানে 20 ঘণ্টাও মই কাম কৰিছোঁ মানে এটে ষ্ট্ৰেচ। তো গম নাপাওঁ, ভাগৰ লাগে, বাট ভাল লাগে, বিকজ আই লাভ মিউজিক। চ' এইটো চুজ কৰাটো হয়, তোমাৰ নিজৰ নিজৰ কথা। হয়। কোৱা। আপুনি ঠিক কথা কৈছে ছাৰ, কিয়নো আজিকালি আমাৰ জেনেৰেশ্যন যোনটো আছে, কৰিব বিচাৰে কিবা, কৰে কিবা, মটিভেটেড নাথাকে, এটা লিংক নাথাকে বস্তুটোৰ মাজত, একো বেলেঞ্চ নাথাকে, পিছত মানুহবোৰ ডিপ্ৰেছ হয়। ত' য়েছ, নিজৰ ডিষ্ট্ৰাক্ট পেশ্যন হৈ আৰু গ'লে মাইণ্ড প্ৰফেশ্যন মাইণ্ড দুটাও বিচাৰিব লাগে। পেশ্যনটো যদি পাৰ্চু কৰিব নোৱাৰে, তেতিয়া মানুহ যি কৰিব চবতে ফ্ৰাষ্ট্ৰেটেড হ'ব। হয়, বাট পেশ্যনটো যদি আগবঢ়াই লৈ যাব পৰা, হয়, মই বিৰাট থেংকফুল টু গড। মোৰ মা দেউতা বা ৰাইজে যোনে যোনে আশীৰ্বাদ দিছে, মই বিৰাট থেংকফুল তেওঁলোকৰ ওচৰত, বিকজ মোৰ কোৱালিটি, মোৰ পেশ্যনটো লৈ মই মোৰ প্ৰফেশ্যন কৰিছোঁ। এইটো মষ্ট ইম্পৰ্টেণ্ট। নিজৰ পেশ্যন যদি নিজৰ প্ৰফেশ্যন হয়, নাথিং লাইক ইট, কোনো ফ্ৰাষ্ট্ৰেশ্যন নাথাকে। বাকী নিজৰ এনে জেনেৰেল হয়। লাইফত যি প্ৰব্লেম আহি থাকে, এইটোতো চব ফালে আহিব, বাট কেতিয়াও নিজৰ কাম লৈ ফ্ৰাষ্ট্ৰেশ্যন নাহে। আমাৰ ভিউৱাৰ্ছে এগেইন কুৱেশ্যন কৰিছে, আপোনাৰ ছাপোৰ্ট ছিষ্টেম কোন আছিল ডিউৰিং ষ্ট্ৰাগলিং ডেইজ? চবতকে ফাৰ্ষ্ট অফ অল মোৰ মা দেউতা মোৰ খুব ডাঙৰ ছাপোৰ্ট আছিল। মোৰ মা সদায় মোক কৈছে যে তই ইয়াৰ পৰা ওলাই যা, তই কিবা কৰ, গৈ যা, তোৰ মিউজিক লৈ, তোৰ আৰ্ট লৈ কিবা কৰ, বাট ইয়াৰ পৰা ওলাই যা। বাট ওলাই যোৱাৰ আগতে নিজৰ একাডেমিক হেৰিটো কমপ্লিট কৰি যা, নিজৰ পঢ়া শুনাটো, কলেজ, মই ইঞ্জিনিয়াৰিংটো বহুত কষ্টে, মানে মোৰ পঢ়া শুনাত মন নাছিল, বাট ফাইনেলি মই পঢ়িছোঁ, পঢ়ি এইটো ক্লিয়াৰ কৰিছোঁ, কৰাৰ পিছত মই মোৰ জাম্প কৰিছোঁ। চ' সেইটো মোৰ মা সদায় কৈছিল। উই আৰ ফ্ৰম বিজনেছমেন ফেমিলি, চ' আমাৰ ইয়াত বিজনেছটোৱেই মানে সদায় আগতে আছিল, বাট মই তাৰ পৰা ওলাইছোঁ অকলে, কোনো মোৰ মা দেউতাৰ বাহিৰত কোনো ছাপোৰ্ট নাছিল। তাৰপিছত ডেফিনেটলি মোৰ ৱাইফ মোক বহুত ছাপোৰ্ট কৰিছে। মোৰ গান, বিকজ মই চাকৰি এৰি দিছিলোঁ, তাৰপিছত মই মিউজিক লৈ আগবাঢ়িছোঁ, চেষ্টা কৰি আছিলোঁ বম্বেত আহি।
তেতিয়া সেই সময়ত মোৰ ৱাইফ মোক খুব ছাপোৰ্ট কৰিছে। Sir, one more song, please. It's a request for your thousands of fans. One song. Everyone is requesting for a song, sir. Whichever you like, please sing. মোৰ এটা ইউটিউবত এনিৱেজ মই কৈ দিওঁ যে মোৰ দেৱজিৎ সাহা ইউটিউব চেনেলত গ'লে বহুত গান শুনিব পাৰিব, অসমীয়া, বাংলা, মই চাওঁ sir হিন্দী। আপোনাৰ channel. আচ্ছা, চ' মোৰ ফেচবুক প্ৰফাইল হ'ল দেৱজিৎ সাহা অফিচিয়েল, মোৰ ফেচবুক পেজ হ'ল দেৱজিৎ সাহা, আৰু মোৰ ইনষ্টা ফ'ল' কৰিব পাৰে। এইবিলাকত মোৰ আপডেটছ পাই থাকিব। দেৱজিৎ.সাহা এইটো মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল। চ' মোৰ ৰিচেণ্টলি এটা গান মই নিজে কম্প'জ কৰিছিলোঁ, এটা গজল বেছড গানটো, বাট বিৰাট ধুনীয়া লিখিছে ত্ৰিপুৰাৰী শৰ্মা। এইটো এৰেঞ্জমেণ্ট, মিউজিক এৰেঞ্জ কৰিছে সৌমেন কুৰ্তি চৰকাৰ। মই সেইটো অলপ শুনাই দি আছোঁ। এইটো ইউটিউবত আছে, মোৰ চেনেলত নাই, এইটো ইণ্ডি মিউজিক চেনেলত আছে। বাট দেৱজিৎ সাহা শুক্ৰিয়া বুলি চাৰ্চ কৰিব, শুক্ৰিয়া বাই দেৱজিৎ সাহা, মোৰ গানটো শুনিব পাৰিব। মই নিজে ফিচাৰ কৰিছোঁ ভিডিঅ'ত, ভাল লাগিব। तमाम रात सोच कर ये दिल ने फैसला किया, सभी खुदा मिटा दिए, तुम्हें खुदा बना लिया, इबादतों सा हर्फ भी हवा पे है लिखा हुआ, वफा के जो भी गीत हैं वो कह रहे हैं शुक्रिया, तमाम रात सोच कर ये दिल ने फैसला किया, सभी खुदा मिटा दिए, तुम्हें खुदा बना लिया। এইটো মোৰ কম্পজিশ্যন হয়, বেছি দিন হোৱা নাই মই ৰিলিজ কৰিছোঁ। বহুত ধুনীয়া লাগিছে sir, বহুত। আৰু এটা গান মই এতিয়া যাব লাগিব, বিকজ 8টাৰ ওপৰত বাজিছে, মোৰ প্ৰগ্ৰাম আছে। আৰু এটা গান মই মোৰ ফাৰ্ষ্ট এলবাম জিনা, সেইটোৰ গান দম্মা দম্মা, ৰাইজে খুব ভাল পাইছিল। এইটো এটা ষ্টেপ আছিল এনেকুৱা, লা 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 I love you, तेरी जुल्फों की नर्म छाओं में जब मेरी आरज़ू आती है, तेरी सांसों की गर्म खुशबू जो मेरी सांसों को महकाती है, my heart goes damma 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 dam, मैं क्या करूं, I love you, damma 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 dam, what can I say, hey hey hey, जीना ओ हसीना अब नामुमकिन कहीं तेरे बिन, जीना ओ हसीना अब ना तन्हा कभी एक दिन। Thank you so much. Sir,
যিমানেই নতুন ছিংগাৰ নাহক, আমি 90s কিড, আমাৰ 90s কিডৰ কাৰণে আপোনাৰ গানবোৰ শুনিলে আমি নষ্টালজিক হৈ যাওঁ। এতিয়াও আপোনাৰ গানবোৰ শুনো। আপুনি যে এই শুক্ৰিয়া গানটো গালে, এইটো মই ৰিচেণ্টলি শুনিছো 2 দিন মান আগত। বহুত অ' ধুনীয়া লিৰিক্স, আপুনি কম্পজিশ্যনো বহুত ধুনীয়া কৰিছে। থেংক ইউ, থেংক ইউ। আপোনাৰ চৰি, ফেন তোমাৰ ইয়াত নামটো চবেই এটা এটা পাহৰিছো। ৰিকুৱেষ্ট। তোমাৰ নামটো পাহৰিছো। মোৰ নাম উমি পাণ্ডে। উৰ্মি পাণ্ডে। হয়, অ'কে। উমি ছাৰ, UMI। অ'কে, তুমি ইমান হয় ধুনীয়াকে ছাৰ। অসমীয়া কৈছা। পাণ্ডে মানে হিন্দী ভাষী, বাট ইমান ধুনীয়াকে হয় অসমীয়া কৈছা। হয় ছাৰ, চবৰে এইটো প্ৰশ্নই থাকে, মই অসমীয়া কেনেকে ভালকে কওঁ। মই ইয়াতে জন্ম হোৱা, মোৰ পেৰেণ্টছ ইয়াৰ নহয়, কিন্তু মই ইয়াতে থাকো। অসমীয়া অ'কে, মিডিয়ামতে পঢ়া মই, তাৰপিছত মই ইংলিছ মিডিয়ামত পঢ়িছো। সেইকাৰণে মোৰ অ'কে, অসমীয়াটো ভাল আৰু। গুড, হ'লেও গুড, গুড। মাজতেতো আহিয়ে যায় ইংৰাজী শব্দ এটা দুটামান আজিকালি। নাই, এইটো হয়। মই নিজে হয় বেংগলী, ছাৰ। বাট ষ্টিল মই অসমীয়া কওঁ, আৰু অসমীয়াটো অসমত থকাকালীন মই জানা নাছিলোঁ। মই বম্বে অহাৰ পিছত এই ডিউৰিং চাৰেগামাপা কম্পিটিশ্যন, ইমান ফোন আহিছে, মানুহে অসমীয়াত কথা পাতিছে। মই সেইটো কথা পাতি পাতি অসমীয়া শিকি গ'লোঁ। এনিৱেজ, মই ষ্টিল কিবা কিবি অলপ ভুল হৈ থাকে। হয় ছাৰ, বহুত ভাল লাগিছে। থেংক ইউ, থেংক আপুনি ইউ। আজি ইমান ধুনীয়া ধুনীয়া গান গালে। মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক, আৰু এই প্ৰচেষ্টাক স্পেচিয়েলি আমাৰ যিমান ষ্টুডেণ্টছ আছে হয় ছাৰ। চবকে মোৰ গুড উইচেছ। আৰু পেণ্ডামিক চিটুৱেশ্যনত একো ভয় খাব নালাগে। উই আৰ ফাইটাৰ। আমি ফাইট কৰিম, ডেফিনেটলি জিকিম। আৰু নিজকে বিজি ৰাখিবা, সদায় বিজি ৰাখিবা। বিজি থাকিলে, মই নিজে ভাল পাওঁ বিজি থাকি, বাট সদায় বিজি ৰাখিবা নিজকে, তেনেহ'লে আৰু ফ্ৰাষ্ট্ৰেশ্যন নাহে। আৰু নিজৰ মনত নিজৰ ভাল লগা কামবোৰ কৰি থাকিবা, তেনেহ'লে নিজৰ পেশ্যনক পাৰ্চু কৰিবা, সেইটো লৈ আগবাঢ়ি যোৱা। মোৰ বেষ্ট উইচেছ থাকিল। হয় ছাৰ। এতিয়া মই থৈছোঁ। ঠিক আছে, মোৰ প্ৰগ্ৰাম আছে, হয় ছাৰ। তোমালোকেও চাব পাৰা। ঠিক আছে, বাই। বহুত থেংক বহুত ইউ। ধন্যবাদ, আপুনি নিজৰ এই ভেলুৱেবল টাইমখিনি দিছে আমাক। আপোনাক শুনিলে আৰু শুনি থাকিব মন যায়, কিন্তু আপোনাৰ ইমান বিজি স্কেডিউল হ'লেও থেংক ইউ ছ' মাচ ছাৰ। আগতো আপুনি আমাক থেংক ইউ। এনেকে ছাপোৰ্ট কৰি থাকিব, সেইটো নিশ্চয়, আশা থাকিল। নিশ্চয়, নিশ্চয়। মই সদায় আছোঁ। থেংক ইউ। থেংক ইউ ছাৰ।